নমস্কাৰ বন্ধুসকল, মই আপোনালোকলৈ আৰু আজি বহুত দিনৰ মূৰত এটি মোৰ ব্লগিঙৰ চেনেলটিত নতুন ভিডিঅ'টি লৈ আনিছোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। মানে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ গাঁৱলীয়া হ'ব আৰু আমি আজি আপোনালোকক আমলৈ পাৰি দেখাম। এটা সুন্দৰ ব্লগিং চাই ভাল পাব, একেবাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। স্বাগতম জনাইছোঁ মোৰ এই অসমীয়া ব্লগিঙৰ চেনেলটিত। আৰু মোৰ চেনেলটিৰ নাম কি? মাস্কমেন ব্লগ। চ' মই আজি মাস্কখন বহুত দিন হ'ল মৰা নাই, আজি আপোনালোকক মাস্কমেন ব্লগৰ মাস্কখন মাৰি দেখাইছোঁ। চ' এয়া দেখিছে মোৰ মাস্কমেন ব্লগত আজি প্ৰথম মাস্কখন আকৌ আহি গ'ল বহুত দিনৰ মূৰত। চ' বেছি দীঘলীয়া নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু একেবাৰে শেষলৈকে চাব বুলি আশা কৰোঁ। নতুনকৈ যদি আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। চ' বলক। বিপদজনক এটা বেমাৰ আহি আছে। চ' দেখিছেনে আমাৰ ৰাস্তাটোত কোনো মানুহ নাই। চ' ময়ো ৰাস্তাত নোলাওঁ বাৰু, মই বাৰীৰ পিছফালে যাম। আমাৰ ডিম্পু দা কোৱাৰ নিচিনা মহন্ত বাৰীৰ পিছফালে নহয়, কোঁৱৰ বাৰীৰ পিছফালে। চ' আজি আমি এতিয়া আমলৈ পাৰিমগৈ আৰু কৰোণা ভাইৰাছৰ বাবে মাস্ক লগাবই লাগিব, যিটো এটা বহুত ডাঙৰ ভাইৰাছ। আমি আজি যাম এতিয়া আমলৈ পাৰিবলৈ। আমাৰ গাঁৱলীয়া বাৰী আমি এই ৰাস্তাটোৰে আহিলোঁ এতিয়া আমাৰ বাৰীত আমলৈ পাৰিম। চ' বন্ধুসকল, মই এতিয়া আমাৰ বাৰীত পাই গ'লোহি। এতিয়া আমি বাৰীত আমলৈ বাৰটো চাই থৈছিলোঁ আগতে, দেখিলোঁ। এতিয়া আমি আকৌ আমলৈ বাৰটো পাৰিম আৰু আমলৈ বাৰটো পাৰিবলৈও আপোনালোকক অলপ দেখুৱাই দিছোঁ ধুনীয়াকৈ। আমলৈ বাৰটো ৰ'ব। এয়া এটা আমলৈ বাৰ, অলপ আন্ধাৰ হৈছে তথাপিতো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমলৈ বাৰ দেখিছে, আৰু তিনিটা আছে লগতে বনাইছে তিনিটা। দেউতাই কাটি আছে আৰু মাস্ক লগাই লৈছে কৰোণা ভাইৰাছৰ বাবে। পৰিলে এটা, আৰু এয়া ডলা ব্যৱহাৰ কৰা হয় আমলৈ বাৰ পাৰোঁতে, আপোনালোকে গম পাই চাগে। আৰু মোকো এজনীয়ে কামুৰিলেই, গাতে পৰিলে চাগে। এয়া এটা আমলৈ বাৰ কটা হৈ গ'ল, আৰু এটা আছে। সেইটো কি নাপাৰা নেকি? সেইটো বোলে বহাগ বিহুত পাৰিব আমলৈ বাৰ। বৰ্তমান এতিয়া আমলৈ বাৰটো আমি পাৰি দিলোঁ। ওপৰৰ পৰা বহুত ডবল টোপ আছে। আপোনালোকক দেখাম, একেবাৰে শেষলৈকে চাই থাকিব। আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। বহুদিন এই চেনেলটোত ভিডিঅ' আপলোড কৰা নাছিলোঁ, সেইবাবে আজি মই ভাবিলোঁ কি ঘৰৰ পিছফালে আমলৈ বাৰ এটা আছে, পাৰোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ বনাওঁতে ক'ৰবাত ভুল হয় তেন্তে কমেণ্ট বক্সত জনাবচোন, যাতে আগলৈ শুধৰাব পাৰোঁ ভিডিঅ'বোৰ ক'ৰবাত ভুল হ'লে মানে। আমলৈ পুৰা মজা। আমি এবাৰ আমলৈ আৰু এনেকৈ জোকৰা হয়, আপোনালোকে চাই লওক।
পুৰা কামুৰিছে বোলে। এতিয়া আমলৈখিনি ৰ'দত থৈছোঁ যাতে আমলৈখিনি যায়গৈ, অকল টোপকেইটা থাকি যায় ডলাত, সেইবাবে আমি ৰ'দত থৈছোঁ আমলৈ ডলাখন। কিন্তু কমটি ওলালে আমলৈ বাটত চাই ঠিকে আছে। আৰু এটা কথা কওঁ, মই মানে এই গছজোপাত উঠি বৰ ভাল পাওঁ, আপোনালোককো উঠি দেখাইছোঁ ৰ'ব। এই গছজোপাত বহি বহুত আৰাম লাগে আৰু মানে বতাহ, ধুনীয়া বতাহ মাৰে। মই সদায় বহি থাকোঁহি ইয়াত, মই এনেকৈ শুই দিওঁ আৰু টোপনি যাওঁগৈ। আৰু আমাৰ এবাৰ বিহু কি হ'ব, বিহু আগদিনাই যদি বন্ধটো খোলে আমি বিহু কেনেকৈ পালন কৰিম। চ' মই বহাগ বিহুৰ দিনা গৰু গা ধোৱা আপোনালোকলৈ এটা সুন্দৰ ভিডিঅ' লৈ আনিম। আপোনালোকে চেনেলটো সেইবাবে ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপোনালোকে আগতীয়াকৈ ভিডিঅ'টো চাবলৈ পায়। পুনৰ বাৰীখন, এয়া দেউতাই আমলৈ চফা কৰি আছে আৰু মই গছত উঠি ধুনীয়াকৈ অকল ভিডিঅ' শ্বুট কৰি আছোঁ। এইখন দলাখন য'ত ৰ'দত ৰখা হৈছে। আৰু এতিয়া আকৌ নামৰি যাওঁ, অলপ আমলৈ আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰোঁ। পলাই গ'ল দেখিছেনে, ৰ'দত ৰখাৰ বাবে আমাৰ এতিয়া আমলৈ অকল টোপকেইটা আছে। আৰু মই শুনামতেতো আমাৰ টাউনত মানে আমলৈবোৰ কিনি খায় বুলি কোৱা শুনিছোঁ। টাউন বুলিয়ে নহয়, আজিকালি বহুতত আমলৈবোৰ কিনি খায়, কিন্তু আমি সদায় পূৰা ফ্ৰীকৈ খাই থাকোঁ, মানে কিনিব দৰকাৰ নাই। আৰু যদি কোনোবাই মোৰ লগৰীয়া আছে আমলৈ খাবলৈ মন গৈছে, আহি যাব, আমলৈ খুৱাই দিম। আমি গাঁৱলীয়া হৈ থাকিম, মানে তাক এইজনী কি চৰাই বুলি কয়, ইয়াত আমাৰ পূৰা বাট কৰি দিলে। আন্ধাৰ হৈছে, আমাৰ নিম গছত মানে পূৰা বাট কৰি দিলে। বহুত ডাঙৰ ডাঙৰ টোপ পাই গ'লোঁ আৰু আমি ভাজি খাম, চুঙাত দি খাম, চবতে দি খাম আৰু ইমান ধুনীয়া টেষ্টটো জমা। আপোনালোকৰ চাগে মুখত পানী আহি গৈছে আমলৈটোপ দেখি, আৰু কোনে কোনে এইটো খাই ভাল পায় আপোনালোকে জনাবচোন। বহুত ভাল বস্তু খাব লাগে। আৰু দুটামান আছে। অঁ, মই বহি লৈ আমলৈ খাইছোঁ। বৰটোপ দিবাটো বৰটোপ যিহেতু এতিয়া লগতে আমাৰ ঢেকীয়াও বুটলা হৈ গ'ল। ঢেকীয়া আৰু আমলৈ আজি পূৰা মিলাই খাই আছোঁ। তো আজিৰ ভিডিঅ'টো ইমানে আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজি আপোনালোকক আমলৈ পৰা সম্পূৰ্ণ প্ৰচেছটো দেখাই দিলোঁ। আমি গছত উঠিও পাৰিব পৰা যায় আমলৈ, খালি আমি গছত উঠি নাপাৰিলোঁ, আমি ডাঙেৰে পাৰিলোঁ। এডাল মই য'ত লৈ আছোঁ, আৰু ডাঙেৰে পাৰি নমাই আনিলোঁ, ডলাখনত থলোঁ। ডলা ব্যৱহাৰ কৰা হয় আমলৈ পাৰোঁতে। ডলাখনত থৈ আমি আমলৈটো ফালি পিনে বাঁহটো মানে আমলৈ বাঁহটো ফালি তাৰ আমি ডলাখনত সম্পূৰ্ণ বাচিব লাগিব আমলৈ, তাৰমানে গছৰ পাতবোৰ। তাৰপিছত গছৰ পাতবোৰ বচাৰ পাছত
ৰ'দত দিব লাগিব যিহেতু তাৰপিছত ৰ'দত হালধিও ব্যৱহাৰ কৰিব হালধি ব্যৱহাৰ কৰিলে কি হয় মাছবোৰ আৰু এবাৰ বাঁহ সাজিবলৈ নোৱাৰে মানে আৰু এটা বাঁহ সাজিবলৈ ত' সেইবাবে আমি টোপবোৰ আমি এনেদৰে ৰ'দত থৈ দিলোঁ মাছবোৰ পলাই গ'লগৈ আৰু এবাৰ বনাব যেতিয়া সেইবাবে হালধি নিদিলোঁ তাৰপিছত আমি এতিয়া বাচি ৰ'দত দি দিলোঁ টোপখিনি অকল ওলাই পৰিলে মাছবোৰ চব পলাই গ'লগৈ তাৰপিছত আমি ঢেকীয়া বুটলিলে দেউতাই ঢেকীয়া বুটলি ঢেকীয়াৰ লগতো এতিয়া আমলৈবোৰ মিক্স কৰি দিম আৰু পূৰা ভাজি খাম আপোনালোকক নেদেখাওঁ দেই বাই বাই আজিৰ ভিডিঅ'টো ইমান আছিল বাই বাই টাটা চি ইউ আৰু বহাগ বিহুৰ দিনাৰ বাবে আপোনালোকলৈ এনেকুৱা এই পুখুৰীটোতে গৰু গা ধুৱাই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আনিম মই আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এই বহাগ বিহুৰ গৰু গা ধোৱা সম্পূৰ্ণ প্ৰচেছটো মানে ভিডিঅ'টো প্ৰচেছ বুলি নকয় প্ৰচেছ মানে বেলেগ বুজায় চ' এই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ ব্লগিং হিচাপে আপোনালোকক দিম এটা ভিডিঅ' চ' আপোনালোকে সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব এই পুখুৰীটোতে আমি গা ধোৱা কিন্তু পানী নাই কি হ'ব এইবাৰ বহাগ বিহু আকৌ